আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। এতিয়া বহুত ভাগে তেনেদৰে সেইখিনি কৈ আছিলে, আমিও সেইখিনি আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ বহুতো আগতে, যে 2013 চনৰ শিক্ষাগুৰুসকলক OPS দিব লাগে, বা এই যি 2013 চনত যিসকল শিক্ষাগুৰুৱে অৱসৰ গ্ৰহণ কৰিছিলে এমাহ দুমাহ পায়, তেওঁলোকৰ অৱস্থাটো কি হ'ব? কাৰণ কেলৈ বছৰ ধৰি তেনেদৰে তেওঁলোকে শিক্ষকতা কৰিলে আৰু অৱশেষত তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে, আৰু এতিয়া অৱস্থাটো পানীত হাঁহ নচৰা অৱস্থা। তো কেনেকুৱা ধৰণৰ কি অৱস্থাত আছে সেইখিনি বুজি চোৱা উচিত, আৰু তাৰ বিষয়ে আমি কৈ আছিলোঁ যে তেওঁলোকৰ বাবে এটা ভাল ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে বুলি। তো এতিয়া দেখা গ'ল যে তেওঁলোকৰ বাবে কি হ'ব কি নহ'ব সকলোখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে, বা এই যে বিদ্যালয় প্ৰাদেশিকৰণ কৰাক লৈ এইখিনিও সকলোখিনি পৰ্টেল মুকলি কৰাক লৈ ক'লে, বা যি তেনেদৰে যিসকল আছে তেওঁলোকে শিক্ষাগুৰুসকল তেওঁলোকক এক আঁচনিৰ জৰিয়তে তেওঁলোকক এককালীন যি তেওঁলোকে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে এককালীনৰ দিয়া কথাও এইখিনি কৈছে। তো কি হ'বগৈ আচলতে প্ৰকৃততে 2013 চনৰ এই শিক্ষাগুৰুসকলৰ যদি আমি চাওঁ, তেনেহ'লে এতিয়া আজি বৰ্তমান অৱস্থাত যিসকল শিক্ষাগুৰুক তেনেদৰে দিয়া কথা কৈছে গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে এককালীন, তো এককালীন কিমান দিব সেইখিনি কথা কোৱা নাই। পৰ্টেলত সেইখিনি আবেদন কৰাৰ পাছতে সকলোখিনি কথা গম পাব কি হয় নহয়। এতিয়া কথাটো হ'ল কি, 2013 চনত যেতিয়া নেকি পদ প্ৰাদেশিকৰণ কৰিছিলে শিক্ষাগুৰুসকলৰ, আজি যদি আমি চাওঁ তেনেহ'লে এই শিক্ষাগুৰুসকলৰ পানীত হাঁহ নচৰা অৱস্থা। তো কেনেকুৱা ধৰণৰ কি পৰ্যায়ৰ মাজেৰে তেওঁলোকে আছে, কেনেকুৱা ধৰণৰ কি অৱস্থা হৈছে, বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। কাৰণ কেলৈ 20 বছৰ, কোনোবাই 25 বছৰ, কোনোবাই 30 বছৰ তেনেদৰে তেওঁলোকে সেইখিনি সেৱা আগবঢ়ালে ৰাইজৰ বাবে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ জীৱনৰ বাবে, কিন্তু এতিয়া অৱস্থাটো তেওঁলোকৰ পানীত হাঁহ নচৰা। তো সেইবাবে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ক'লে, তো এতিয়া দেখা গ'ল যে এই যে 2013 চনৰ শিক্ষাগুৰুসকলে কিন্তু কোনো ধৰণৰ এককালীন সাহাৰ্যই হওক বা এই যি OPSৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ বাবে কিন্তু ভাল খবৰ এটা নোলালে। কিন্তু এই বিষয়খিনিও এটা গুৰুত্ব সহকাৰে লোৱা উচিত বুলি মই ভাবোঁ। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে এটা সময়ত তেওঁলোকে নিজৰ মূল্যৱান সময় দি মানৱ সম্পদ গঢ় দিলে। কাৰণ কেলৈ আমি যদি চাওঁ, চৰকাৰী যি তেনেদৰে আছে গাইডলাইন, সেই অনুসৰি অৱসৰ গ্ৰহণ কৰিছে, কিন্তু তথাপিতো এই শিক্ষাগুৰুসকল বহুতখিনি শিক্ষাগুৰু নহয়, গোটেই যদি আমি অসমখনত চাওঁ ভালেমানখিনি বহুত বেছি বোলে তেওঁলোকক এককালীনভাৱে দিবলৈ গ'লে বহুত বেছি অৰ্থৰ প্ৰয়োজন হ'ব তেনেকুৱা ধৰণৰ নহয়। কিন্তু এই যে দুমাহ এমাহ এবছৰ দুবছৰ অৰ্থাৎ তেওঁলোকে NPSতো অন্তৰ্ভুক্ত নহয়, সেই শিক্ষাগুৰুসকল কিন্তু বহুত বেছি নহয়। তেওঁলোকক যদি এককালীনভাৱেও কিবা এটা দিব বিচাৰে তেনেহ'লে দিওঁ বুলি ক'লে বহুত বেছি টকাৰ প্ৰয়োজন নহয়, অৰ্থৰ প্ৰয়োজন নহয়। কিন্তু আজিৰ তাৰিখত এই শিক্ষাগুৰুসকলৰ সমান দুৰ্ভগীয়া কিন্তু কোনোৱেই নাই। তেওঁলোকৰ সমান দুৰ্ভগীয়া আৰু পানীত হাঁহ নচৰা অৱস্থা একেবাৰে। তো এইখিনি ক্ষেত্ৰত কি হ'বগৈ আৰু বিশেষ এটা প্ৰশ্নবোধক নাই, আঁতৰিল, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা বাজেট অধিৱেশনতে সেই সকলোখিনি কথা ক'লে। আৰু সেয়ে এই শিক্ষাগুৰুসকলৰ হৈ যদি এটা সুচিন্তা কৰিলে হয়, তেনেহ'লে বহুতখিনি এই শিক্ষাগুৰুসকলে বৃদ্ধ বয়সত অলপ হ'লেও সকাহ পালে হয়। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ এতিয়া আজিও খবৰ লোৱা কোনো নাই। কাৰণ কেলৈ কেনেদৰে আছে, কিদৰে আছে, কেনেকৈ চলিছে, তো বহুত এটা দুখ লগা বিষয়। তো আগন্তুক যেনেদৰে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, বা যেনেদৰে চাকৰিৰ ক্ষেত্ৰতো কৈছে, এই শিক্ষাগুৰুসকলৰ হৈ অৰ্থাৎ যি নেকি 2013 চনত প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিছিলে, তেতিয়া এমাহ দুমাহ পালে, তাৰপাছতো তেওঁলোকৰ অৱস্থাটো একেবাৰে শোচনীয় হ'ল। সেই শিক্ষাগুৰুসকলৰ হৈ যদি কিবা এটা কৰে নিশ্চয় ভাল হ'ব। আৰু বাকীতো তেওঁলোকে সেইখিনি OPS বিচাৰি আছে, সেইখিনি তেওঁলোকক দিব লাগে বুলি। কাৰণ কেলৈ 94, 95 ৰিকগনাইজ পোৱা এডৰ গ্ৰাণ্ট কেতিয়া পোৱা, সেইখিনি বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। মুঠৰ ওপৰত এই শিক্ষাগুৰুসকলে এটা তেওঁলোকৰ বাবে এটা ব্যৱস্থা কৰি দিলে বহুতখিনি সুবিধা হ'ল হয়। তো দেখা যাওক কি হয় কি নহয়। মুঠৰ ওপৰত এতিয়া এই শিক্ষাগুৰুসকলে আৰু বহুত বেছি আশা এটা কৰিব নোৱাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নতুনকৈ অহা ফালে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।